কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি অনশনত নামিল পিতৃ মাতৃ। মৰাণৰ বামুণবাৰী তিনিআলিত আইনী সোণোৱালৰ ন্যায় বিচাৰি দুৰ্ভগীয়া পিতৃ মাতৃৰ 25 ঘণ্টীয়া অনশন। পিতৃ মাতৃলৈ সহযোগ আগবঢ়াইছে স্থানীয় কেইবাটাও দল সংগঠনে। মাত্ৰ 14 বছৰ বয়সতে এগৰাকী কিশোৰীয়ে কিয় বাছি ল'বলগীয়া হ'ল আত্মহননৰ দৰে চৰম পথ। এগৰাকী শিক্ষয়িত্ৰী আৰু সহপাঠীৰ পিতৃৰ মানসিক নিৰ্যাতনৰ বলি হৈ অকাল মৃত্যুক সাৱটি ল'লে নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰীৰ আইনী সোণোৱালে। এতিয়া নিজ কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে দুৰ্ভগীয়া পিতৃ মাতৃ। দোষী কঠোৰ শাস্তি বিহাৰ দাবীত মৰাণৰ বামুণবাৰীত তেওঁলোকে সাব্যস্ত কৰিছে 25 ঘণ্টীয়া অনশন কাৰ্যসূচী। মৰাণৰ বামুণবাৰী গড় পথাৰত সংঘটিত হৈছে এক অতিশয় শোকাবহ আৰু চাঞ্চল্যকৰ ঘটনা। যোৱা 16 জুনত ঘৰত কোনো নথকাৰ সুযোগ লৈ আত্মহত্যা কৰিছিল আইনী সোণোৱাল নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে। অভিযোগ অনুসৰি সহপাঠীৰ সৈতে হোৱা এক কাজিয়াৰ পিছত আইনীয়ে ইনষ্টাগ্ৰামত এটা ভুৱা একাউণ্ট খুলি এগৰাকী শিক্ষয়িত্ৰীৰ ফটো ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য দিছিল। ইয়াৰ পিছতে আৰম্ভ হয় অমানৱীয় ঘটনাৰ সূত্ৰপাত। শিক্ষয়িত্ৰী চন্দ্ৰাণী প্ৰধানে আইনীক বিদ্যালয়লৈ মাতি নি চলাইছিল তীব্ৰ মানসিক নিৰ্যাতন। ইমানে নহয়, পিতৃৰ মোবাইলৰ পৰা নিজৰ ভুল স্বীকাৰ কৰি এটা হোৱাটছআপ ষ্টেটাছ দিবলৈকো বাধ্য কৰোৱা হৈছে 14 বছৰীয়া ছাত্ৰীগৰাকীক। নিজৰ বাবে পিতৃয়ে সমাজত লাজ পাবলগীয়া হোৱা বিষয়টোৱে আইনীক মানসিকভাৱে সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল আৰু অৱশেষত তাই বাছি লৈছিল আত্মহননৰ দৰে চৰম সিদ্ধান্ত। পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষী প্ৰশাসনে দোষীক গ্ৰেপ্তাৰ নকৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইফালে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকী বৰ্তমান পলাতক অৱস্থাত আছে। আজি বামুণবাৰী তিনিআলিত ন্যায় বিচাৰি পিতৃ মাতৃয়ে আৰম্ভ কৰা 25 ঘণ্টীয়া অনশনত থিয় দিছে আছু আছা কৃষক মুক্তি আৰু সোণোৱাল কছাৰী সংগঠনৰ কৰ্মকৰ্তাসকল। আজি প্ৰতিবাদস্থলীত উপস্থিত হৈ আইনী পিতৃ মাতৃক সং দিয়াৰ লগতে অহা 7 দিনৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে দল সংগঠনসমূহে। দোষীয়ে শাস্তি পাব লাগে, ছোৱালী ন্যায় পাব লাগে, আমাৰ আইনী সোণোৱালে ন্যায় পাব লাগে। আজি পুলিচে কিয় ইমান দিন গ্ৰেপ্তাৰ কৰা নাই, সিহঁতকতো ৰেষ্ট কৰিব লাগে। আৰু তাকে বিচাৰিছোঁ, আমি দুখীয়া শাস্তি পোৱাটো বিচাৰিছোঁ। কি আইনী আমাৰ দুখীয়া মানুহৰ কাৰণে আইন নাই নেকি? অকল টকা থাকিলেই মানুহে আইন কৰে। ইমান দিন পলায়তক কৰি থাকিলে কয় আমাৰ নিচিনা দুখীয়া মানুহটো কোৱা হ'লে, আমি ইমানখিনি কৰা হ'লে কেতিয়াবাই আমাক ধৰিলেহেঁতেন। সিহঁতক কেলৈ ধৰিব পৰা নাই আজিলৈকে? সিহঁতকতো ধৰিব পাৰিব লাগে, কেলৈ ধৰা নাই? আজি ছোৱালীক যেতিয়া স্কুলৰ পৰা গৈ কৈছে মা মোক বোলে তাৱৈতে বোলে বহুত বেয়াকৈ ক'লে, বহুত কষ্ট দিলে বুলি কৈছে। আজি তাই ইমানখিনি কষ্ট পোৱাৰ কাৰণেতো তাই আমাৰ মাজৰ পৰা হেৰাই গৈছে। কি হয় সিহঁতে সেনেকৈ ক'ব লাগে। নিজৰ গাৰ্জেন গৈ পোৱাৰ আগত, নিজৰ দেউতাক গৈ পোৱাৰ আগত সেই গাৰ্জেনে ক'ৰ পৰা অধিকাৰ পালে তাক ইমানখিনি হাৰাচমেণ্ট দিবৰ কাৰণে? আমিতো তাকতো অধিকাৰ দিয়া নাছিলোঁ নহয়। আমাৰ ছোৱালী আমাৰ অধিকাৰ আছে, তাৰতো অধিকাৰ নাছিলে স্কুলত তেনেকুৱা এটা কৰিবৰ কাৰণে। আৰু দেউতাকক স্কুলৰ পৰা টিচাৰে নেমাতি পেলাই যোনজন ললিত সোণোৱাল বুলি কৈছোঁ সি মাতিছে। তাৰ আগত OTP বিচাৰিছিলে, OTP দিব নজনাত, সিটো মোবাইল চলাবও নাজানে, ময়ো নাজানো বা নজনাত OTP দিব নজনাত স্কুললৈ সেই ললিত সোণোৱালে মাতি পঠিয়াইছে। টিচাৰেও মতা নাই। টিচাৰে মাতি পেলাই সেই গাৰ্জেনে কেলৈ মাতিব লাগে? কোনে দিলে তাক সেইখিনি? তাইকতো আমি গমেই পোৱা নাই। আমাক থানাৰ ফালৰ পৰাও আমাক জনোৱাই নাই ক'ত আছে। অকল বিচাৰি নাই পোৱা বুলিয়ে কয়, পলাতক হৈ আছে বুলি কয়, মোবাইল চুইচ অফ বুলি কয়। ইমান দিন বিচাৰি নাপাওঁ, আজি 22 দিন হ'ল এজাহাৰ দিয়া। 22 দিনতো উলিয়াব নোৱাৰে না? নাই অহা বুলিয়ে কয়। স্কুলত খবৰ ল'লোঁ, স্কুললৈও অহা নাই বুলি কৈছিলে। স্কুললৈ আহি গৈছোঁ, স্কুলত নাই অহা বুলি ক'লে। যিহেতু যোৱা 17 তাৰিখে আমি কাহিনীৰ কাৰণে যিখিনি আমি থানাত এজাহাৰ দিয়া হৈছিলে, এজাহাৰ দি কি হ'ল, আজি 22 দিন হ'লগৈ সময়। পুলিচ প্ৰশাসনে আজিলৈকে মুজুকুৰকেইটাক নাম মেনশ্যন দি আমি কি কৰিলোঁ, এজাহাৰ দিছিলোঁ, আজিলৈকে ধৰা নাই। তেখেতসকলক আমি গাঁৱৰ এতিয়া নিবাসী আমি যিহেতু ইমানখিনি কথা আমি বুজি নাপাওঁ, নাজানো, গতিকে এই অন্বেষণ কৰা আইনী ৰেহাই পাব লাগে আৰু দোষীক শাস্তি দিব লাগে, সেইটোকে কওঁ। আজি ইমান দিন হ'ল, 22 দিনমান হ'ল আজিলৈ পুলিচ প্ৰশাসনে জেৰা কৰা নাই। মুঠতে জেৰা কৰিব লাগে। যদিহে জেৰা কৰা নহয় তেতিয়া আমি আৰু পদক্ষেপ দীঘলীয়া কাৰ্যসূচী আমি হাতত ল'ম। চান্দানী মেম আছে, তাৰপিছত আৰু আমাৰ ললিত সোণোৱাল যিহেতু আমাৰ যি স্কুলত এই গাৰ্জেন নোযোৱাৰ আগত যিখিনি আমাৰ আইনী সোণোৱালক ইমানখিনি মানসিক শাস্তি দিলে, সেই মানসিক শাস্তি ভুগিহে তেখেত ঘৰত গৈ আজি আত্মহত্যা কৰিবলগীয়া হৈছে। আচলতে আজি এই অন্বেষণস্থলীলৈ আহিব লগাটো আটাইতকৈ দুখ আৰু বেদনাদায়ক কথা।
এজনী একমাত্ৰ ছোৱালীৰ কাৰণে মাক বাপেকে যেতিয়া অন্নখনত বহিবলগীয়া হয় তেতিয়াহ'লে এই প্ৰশাসন চৰকাৰ যন্ত্ৰ এটা যে আছে আমাৰ মনত সন্দেহ আহিছে। অসম চৰকাৰৰ গৃহমন্ত্ৰীজন হৈছে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী এই যে নিজকে যে দম্ভালি মাৰি থাকে এজন মানে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি, গৃহ বিভাগৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গৃহমন্ত্ৰী বুলি, কিন্তু তেখেতৰ দিনত আজি এগৰাকী কন্যা সন্তানৰ মাক আৰু বাপেকে অন্নখনত বহিবলগীয়াটোৱেই আচলতে অসমৰ মানুহৰ কাৰণে বা মানৱ সমাজৰ কাৰণে এইটো লজ্জাজনক কথা। আৰু প্ৰশাসনক কওঁ যে মাক বাপেকে এজেহাৰ দিয়াৰ পিছত আপোনালোকে যিসকল ব্যক্তিক নাম উল্লেখ কৰিছে সেইসকল ব্যক্তিক আজিলৈকে আপোনালোকে ধৰিব পৰা নাই। কেনে প্ৰশাসন যন্ত্ৰ চলাইছে আপোনালোকে? কেনেকুৱা ধৰণৰ ইমান অকৰ্মণ্য বিষয়া আছেনে? আচলতে আমি যি দেখিছোঁ যেন এক ৰহস্যৰ আৱতৰত গৈছে যেন আমি পাইছোঁ। তেখেতলোকক ধৰিব নোৱাৰা কি কাৰণ থাকিব পাৰে? আজি প্ৰশাসন যন্ত্ৰটো নিজকে ইমান স্মাৰ্ট পুলিচ বুলি কয়, স্মাৰ্ট পুলিচে মানে নাম উল্লেখ কৰা ক'ত আছে কি কথা এতিয়া নাজানো বুলি কৈ মানে আমাৰ দুখীয়া গাঁৱৰ মানুহক আবুৱা ভৰাৰ বাহিৰে অন্য একো কৰা নাই। সেইকাৰণে আমি পোনপটীয়াকৈ কৈছোঁ চৰকাৰে অকল বেটী বচাও বেটী পঢ়াও বুলি ক'লে নহ'ব, বেটীক সুৰক্ষাও দিব লাগিব। এই সুৰক্ষা দিয়াৰ দায়িত্বও কিন্তু এখন চৰকাৰৰ আছে। আৰু আজি মাক বাপেকে আজি ইয়াত অন্বেষণ কৰি এইটো প্ৰমাণ কৰি দিছে যে চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা, প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতা। আৰু আজি আমি মাক বাপেকৰ লগত আমি সংগ দিবলৈ আহিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু আজি আমি কথা দিছোঁ যে মাক বাপেকৰ লগত আমি কৃষক মুক্তি সংগ্ৰাম আছোঁ যেতিয়ালৈকে ছোৱালীজনীয়ে ন্যায় নাপাব, আইনী শুনোৱালে যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে আমি লগত আছোঁ। আৰু আমি প্ৰশাসনক কৈছোঁ আমাৰ ফালৰ পৰা আমি দল সংগঠনবিলাকে আলোচনা কৰিছোঁ, 7 দিনৰ সময় দিছোঁ। 7 দিনৰ সময়ৰ ভিতৰত যদি তেখেতলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, ধৰি উলিয়াব নোৱাৰে, তেতিয়াহ'লে কিন্তু গণতন্ত্ৰৰ শেষ স্তৰ পৰ্যায়লৈকে এক ভয়ংকৰ পৰা ভয়ংকৰ আন্দোলন হ'ব। আৰু যেতিয়ালৈকে ধৰিব নোৱাৰিব তেতিয়ালৈকে সেই আন্দোলন হ'ব। আৰু তাৰ কাৰণে যিকোনো পৰিস্থিতি পৰিৱেশ উদ্ভৱ হ'লে ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া এই প্ৰশাসন আৰু চৰকাৰ হ'ব।